নাহরকাটিয়াতে সরকারি বেসরকারি ঠিকাদারি প্রতিষ্ঠানে সন্দেহজনক শ্রমিকের সংস্থাপনের দাবিতে প্রতিবাদ। নাহরকাটিয়ার বিভিন্ন সরকারি অনুষ্ঠান প্রতিষ্ঠানের নির্মাণ কাজে সন্দেহজনক শ্রমিকের সংস্থাপন বন্ধ করার দাবিতে অসম জাতীয়তাবাদী যুব ছাত্র পরিষদের প্রতিবাদ। শনিবার নাহরকাটিয়া নগরে 3 ঘন্টার অবস্থান ধর্মঘট পালন করে প্রবল প্রতিবাদ সাব্যস্ত করে সংগঠনটি। নাহরকটিয়ার বিভিন্ন ঠিকাদারি প্রতিষ্ঠানে সন্দেহযুক্ত শ্রমিকের সংস্থাপন বন্ধ করে 100% থলুয়া শ্রমিককে নিয়োগ করার সাথে নাহরকটিয়ার সকল ব্যবসায়িক প্রতিষ্ঠানসমূহেও নামফলকগুলো অসমীয়া ভাষা ব্যবহার করার দাবিতে সংগঠনটি সাব্যস্ত করে এই প্রতিবাদ। এই প্রতিবাদী কার্যসূচিতে নাহরকটিয়া মিস্ত্রি সংস্থা জাতীয় শ্রমিক পরিষদ সহযোগিতা এগিয়ে দেয়। সংগঠনটি নাহরকাটিয়া নির্মাণে ঠিকাদারি প্রতিষ্ঠানে সন্দেহজনক শ্রমিকের সংস্থাপন বন্ধর দাবি জানিয়ে জেলা আয়ুক্তকে এক স্মারকপত্র প্রেরণ করে। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া মিস্ত্ৰী সন্থাৰ সহযোগত নাহৰকটীয়া নগৰৰ মাজমজিয়া আজি নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি এটা কথা স্পষ্ট কৰিব বিচাৰিছে যে ইয়াত বৃহৎ সংখ্যক শ্ৰমিকসকল দক্ষতা থকাৰ পাছতো কিন্তু নাহৰকটীয়া বৃহত্তৰ নাহৰকটীয়া অঞ্চলত যিসমূহ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কাৰ্যত চলি আছে তাত কিন্তু এই থলুৱা দক্ষতা থকা শ্ৰমিকসকলক বঞ্চিত কৰি বাহিৰাগত সন্দেহজনক কিছু শ্ৰমিকক নিয়োগ কৰা কাৰ্যক আজি ধিক্কাৰ জনাই আজি এই অৱস্থান ধৰ্মঘট চলি পৰা এটা আহ্বান জনাব বিচাৰিছে যে অতি শীঘ্ৰেই যিসমূহ ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাম চলি আছে সেই কামত যদি 100% থলুৱা শ্ৰমিকক নিয়োগ নকৰে অনাগত দিনত কিন্তু এই কাৰ্য ব্যাপকভাৱে ৰাজপথলৈ আগমন ঘটিব। আজি আমি এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰা এখন স্মাৰকপত্ৰ আমি জিলা আয়ুক্তলৈ আজি প্ৰেৰণ কৰিব। নাহৰকটীয়া ৰাজস্ব বিষয়া যোগেদি এটা কথা স্পষ্ট কৰিছে যে ইমান দক্ষতা থকা শ্ৰমিকসকলক যি পেটে ভাতে মৰা নীতি গ্ৰহণ কৰিছে তেওঁলোকক আমি এটা কথা সুকীয়াই দিব বিচাৰিছোঁ যে এই দক্ষতা থকা শ্ৰমিকসকলক শীঘ্ৰে যিসমূহ কাম বৃহত্তৰ নাহৰকটীয়া অঞ্চলত চলি আছে সেই কাৰ্যত কিন্তু 100% থলুৱা শ্ৰমিকক নিয়োগ কৰিব লাগিব আৰু যিসকল বহিৰাগত সন্দেহজনক শ্ৰমিক নিয়োগ হৈ আছে অতি শীঘ্ৰে তেওঁলোকক বিতাড়িত কৰিব লাগিব। অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লগতে ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদে কিন্তু ক্ষান্ত হৈ নাথাকে, ৰাজপথত এয়া কিন্তু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব। আৰু লগতে এটা কথা জাতীয় দায়িত্ব পালন কৰি যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান উদ্যোগত অসমীয়া নাম ফলক এতিয়ালৈকে ব্যৱহাৰ কৰা নাই অতি শীঘ্ৰেই কিন্তু নাম ফলক অসমীয়া ভাষাত ব্যৱহাৰ কৰি জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজক তথা ব্যৱসায়ী সমাজক আমি এই অৱস্থান ধৰ্মঘট থলীৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অন্যথা কিন্তু তেওঁলোকে যিসমূহে এই কাৰ্যক তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই কিন্তু তেওঁলোকে বাধা সন্মুখীন হ'বৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।